নমস্কাৰ ক্লাছ 11 কেমিষ্ট্ৰিৰ এটা অতি ইম্পৰ্টেণ্ট টপিক হয় বিশেষকৈ এই টপিকটো এইটো কাৰণে ইম্পৰ্টেণ্ট নেক্সট তোমালোকে যিখিনি এক্সাম দিবা এণ্ট্ৰেন্স এক্সামিনেশ্যন দিবা তাত MCQ কুৱেশ্যনত কেতিয়াবা এই কুৱেশ্যনটো আহে আৰু তোমালোকৰ শ্বৰ্ট নোট লিখিব আহে গতিকে এই টপিকটোৰ ওপৰত এজন ষ্টুডেণ্টৰ ৰিকুৱেষ্ট আছিলে আমি টপিকটো অলপমান ডিছকাছ কৰিম টপিকটোৰ নাম হৈছে জুইটেৰিয়ান চ' জুইটেৰিয়ান কি হয় চ' the term Deuterian is originally derived from the German word Juiter, which can be roughly translated as hybrid or hermaphrodite. মানে কি কৈছে যে জুইটেৰিয়ান যিটো ৱৰ্ড হয় এইটো জাৰ্মান ৱৰ্ড জুইটাৰ পৰা আহিছে যিটোৱে তোমাক কি কৰে হাইব্ৰিড অৰ হেমোফ্ৰডাইট ইয়াত কি হয় পজিটিভ এণ্ড নিগেটিভ দুইটা চাৰ্জ তোমাৰ পলাৰাইজেশ্যন হওক বা যিয়ে নহওক দুইটা চাৰ্জ ইয়াত কণ্টেইন হৈ থাকে দুইটা জইন থাকে চ' এতিয়া আমি এক্সাম্পল এটা চাম এই জুইটেৰিয়ান ইজ এন আয়ন ডেট কণ্টেইনছ দ্য টু ফাংচনেল গ্ৰুপ দুটা ফাংচনেল গ্ৰুপ ইয়াত কম্বাইন থাকে চ' সেইটো কাৰণে ইয়াত কি ক'ব পাৰি হাইব্ৰিড বুলি ক'ব পাৰি In simple term, it is an ion possessing both positive and negative electrical charges. যেটো মই অলৰেডি ক'লো এটা আয়ন হয় যেটোত কি থাকে পজিটিভ বা নিগেটিভ দুইটা ইলেক্ট্ৰিকেল চাৰ্জ কম্বাইন থাকে জেনেৰেলি কি থাকে আয়ন পজিটিভ থাকিব পাৰে নিগেটিভ থাকিব পাৰে কিন্তু দুইটা কম্বাইন হ'লে এইটো জুইটাৰ হৈ থাকে চ' জুইটেৰিয়ান বুলি কোৱা যায় therefore জুইটেৰিয়ান are mostly electrically neutral যেতিয়া তেহেঁতৰ পজিটিভ আৰু নিগেটিভ দুইটা থাকিব তেতিয়া ইলেক্ট্ৰিকেলি কি হ'ব they are neutral the net formal charge is usually 0 So example কেনেকুৱা MCQ থাকে যে what is the electrical charges of a deuterium ion so তাৰ answer টো তোমাক কি লিখিব লাগিব অপচন থাকিব পজিটিভ নেগেটিভ নিউট্ৰেল নন অফ দা এবভ so answer টো কি হ'ব নিউট্ৰেল গতিকে অতি ইম্পৰ্টেন্ট টপিক হয় এটো এক্সামত আহি থাকে ফাইনেল এক্সামত হওক বা তোমাৰ কম্পিটিটিভ এক্সামত হয় so deuteriums are sometimes referred to as a inner salt আৰু deuteriumsক মাজে মাজে কি কৰা যায় inner salt বুলি কোৱা যায় So what are the followings are called as an inner salt? So tar again so tomar MCQ ki aibo here 8 point to dia thakibo gotike oti important hoy usually dipolar compounds are not classified as deuterium kintu jikhini dipolar compound thake hetu kintu tomar deuterium boli consider kora na jay the distinction lies in the fact that the plus and minus sign on the amino oxide signifies the formal charges so এই যে আমি bipolar যিখিনি কম্পাউন্ড থাকে হেখিনি কিনো জুইটেৰিয়ান বুলি নরমালি ক্লাসিফাইড কৰা না যায় ইয়াৰ ডিস্টিংশন টু কোড আহিব হেতু এটু কাৰণে আহিব যে প্লাস মাইনাস যেটো সাইন থাকিব এমিনো অক্সাইড আমি তলৰ এক্সাম্পল লো চাম that slightly signifies the formal charges to যেটো নরমালি একদম সিম্পল কনসেপ্ট অফ প্লাস মাইনাস পজিটিভ নেগেটিভ চার্জ তো যেটো আমি ফর্মালি বুজাও জুইটেৰিয়ানস may be worthy of medicinal chemistry design considerations were working with acid basic or neutral leads so deuterium ki hoy বহুত ক্ষেত্ৰত medicinal chemistry use কৰা হয় যত আমি acid base আৰু neutral leads ৰ লগত আমি তাৰ experiment হক বা তাৰ details ত analysis কৰো so deuterium definition so ইয়াৰ definition to লিখিব লাগিব যদি এক্সামত কোৱেশ্চন আহে a deuterium is a molecule that has both positive and negative region of charges যেটো আমি অলৰেডি আগতে ক'লো কি হয় positive আৰু negative দুটাই থাকে In the solid state, amino acid exits a bipolar ion called deuteriums. Or solid state or ki hoy amino acid eta sorry not bipolar it's a dipolar ion eta join hoy thake jitu deuteriums boli koa hoy example of deuteriums amino acid ami dibo paru etu example use kora hoy exam to ahe while discussing whether a substance is deuterium or not the pH range of which is the information is required must to be specified যেতিয়া আমি এটা আয়ন এটা জুইটেৰিয়ানস আয়ন হয় না নহয় হেতু চাবৰ কাৰণে কি কৰো তাৰ যেটো pH ভ্যালু থাকে সেই ৰেঞ্জটো হেতু আমি আমাক ইম্পৰ্টেন্ট হয় হেতু আমি জানিব লাগিব because a sufficiently alkaline solution will changes the deuterium to an ion and sufficiently acid solution will changes to cation so কিয় কলে এটো জুইটেৰিয়াম টো অলৰেডি এটা নিউট্ৰেল হয় তাত যদি আমি এটা alkaline solution দি দিও যেটো কি কৰিব সেই বস্তুটোক জুইটেৰ alkaline solution দি দিলে কি কৰিব তাক anion লৈ লৈ যাব anion হ'ব আৰু একটা নিউট্ৰেল বস্তুকে যদি আমি তাত sufficiently আমি acid solution দিটো হি কি কৰিব cationত গুছি যাব একদম সিম্পল কথা নিউট্ৰেল আছে তাত পজিটিভ তুমি দি দিলে হি পজিটিভ সাইডলৈ গুছি যাব নেগেটিভ দিলে নেগেটিভ সাইডলৈ গুছি যাব কাৰণ অৰিজিনালি হি বস্তুটো অৰিজিনালি এটা নিউট্ৰেল চাৰ্জ হয় সিম্পল সো some key characteristic of deuteriums are কিছুমান characteristic দিছে এখিনি অলপমান সোৱা they can be formed from compounds like ampholites which contain both acid and base group in their molecules so তেহেঁতি কোপৰা ফর্ম হয় যোনটো acid আৰু base দুইটাই তেহেঁতৰ moleculeত লৈ থাকিব তাৰ পৰা deuteriums to form হয় in this type of ions the charged atoms are usually held together by one or more covalent bonds তেহেঁতৰ যেটো
চাৰ্জ আয়ন থাকে তেহেঁতি দুইটা একেলগে কি হয় এটা বা তাতকৈ বেছি সহযোজী বান্ধনীৰ সৈতে জইন হৈ থাকে অসমীয়াত ক'ব গ'লে দিয়া কোভেলেণ্ট বণ্ডছ জুইট্ৰিয়নিক কম্পাউণ্ডছ হেভ এ ষ্টেবল থাকে তেহেঁতি separated unit electrical charges on atoms তেহেঁতৰ ইলেক্ট্ৰিকেল চাৰ্জ যিটো থাকে সেইটো সম্পূৰ্ণৰূপে ছেপাৰেট হৈ থাকে আৰু ষ্টেবল ষ্টেটত থাকে These compounds contains the quaternary ammonium cations ইয়াৰ কম্পাউণ্ডছত কি থাকে quaternary ammonium cations থাকে সো এটা জুইট্ৰিয়নৰ ষ্ট্ৰাকচাৰ হয় এইটো অতি ইম্পৰ্টেণ্ট হয় ষ্ট্ৰাকচাৰটো কি হয় এমিনো এচিড অলৰেডি আমি কৈ আছোঁ এমিনো এচিডছ আৰ দ্য মোষ্ট কমন এক্সাম্পল অফ জুইট্ৰিয়নছ দে আৰ মেড আপ অফ এন এমোনিয়াম অৰ এমিনো গ্ৰুপ which contains positive charge as well as carboxylic group which contains negative charge এটাই পজিটিভ চাৰ্জ লৈ থাকে এটাই নিগেটিভ চাৰ্জ লৈ থাকে দ্য জুইট্ৰিয়ান ফৰ্ম অফ দ্য এমিনো এচিডৰ গিভেন ভেলু এইটো এমিনো এচিডৰ ফৰ্মুলাটো তোমাৰ যিটো ডায়েগ্ৰাম লেফ্টত দিয়া আছে সেইটোৰ যেতিয়া আমি জুইট্ৰিয়ান লওঁ তাত কি থাকিব ওপৰ যিটো পাৰ্ট থাকিব কোনটো ক'লে তোমাৰ পজিটিভ তোমাৰ দে আৰ মেড আপ অফ এমোনিয়াম অৰ এমিনো গ্ৰুপ হুইচ কণ্টেইনছ পজিটিভ চাৰ্জ যিটো তলৰ যিটো থাকিব এমোনিয়ামৰ এমিনো গ্ৰুপ NH2 আছিলে এইটো NH3 হৈ গ'ল তাত পজিটিভ চাৰ্জ এটা থাকিব এণ্ড কাৰ্বক্সাইলিক গ্ৰুপ OS যিটো কাৰ্বক্সাইলিক গ্ৰুপ আছে তাত তোমাৰ এটা নিগেটিভ চাৰ্জ থাকিব গতিকে এমিনো এচিডৰ ভিতৰত বোথ নিগেটিভ এণ্ড পজিটিভ চাৰ্জ এক্সিষ্ট কৰি আছে চ' ইট ইজ এন ষ্ট্ৰাকচাৰ অফ এন জুইট্ৰিয়ান ষ্ট্ৰাকচাৰ হয় এইটো এটা আৰু এক্সাম্পল অফ এন জুইট্ৰিয়ান ষ্ট্ৰাকচাৰ গতিকে এইটো হয় অতি ইম্পৰ্টেণ্ট টপিকটো গতিকে বহুত ষ্টুডেণ্টে এনেকুৱা সৰু সৰু কিছুমান টপিক থাকে কেমেষ্ট্ৰিৰ যিখিনি এক্সেপশ্যনেল কেছ থাকে সেইটো বহুতে ষ্টুডেণ্টে ষ্টাডি নকৰে গতিকে তোমালোকে এইখিনি পঢ়িবা আৰু কিবা থাকিলে জনাবা আজি ভিডিঅ'টো ইমানখিনি থেংক ইউ